আজিৰ ভিডিঅ'টো মাৰ ঘৰৰ পৰা আৰম্ভ কৰিছোঁ আৰু ৰাতিপুৱাই খাবলৈ মন গ'ল আজি আলু পৰাঠা। এনেই মই ৰাতিপুৱা চাহ বিস্কিট তেনেকেই খাই থাকোঁ, কিন্তু আজি কিনো মন গ'ল বোলো বনাইহে এৰিম। প্ৰথমতে আলুকেইটা কুকাৰত ভৰাই গেছত পাতি দিলোঁ আৰু আলুখিনি হোৱালৈকে এইফালে আটাও মঠি ল'লোঁ। আৰু ৰাতিপুৱাৰ সময়ত খিৰিকীৰ ফালে খুব ধুনীয়া ৰ'দ পৰি থাকে আৰু ৰ'দ লোৱাও হৈছে আৰু লগতে বনোৱাও হৈছে। আৰু ওপৰতে ৰিফাইন অকণমান দি এইখিনি ঢাকি ছাইডত ৰাখি থৈ দিলোঁ। আৰু আলু হোৱালৈকে পিঁয়াজো অকণক কাটি ল'লোঁ। আৰু এয়া আলুখিনি বইল হৈ গ'ল ধুনীয়াকৈ। আৰু এতিয়া বাকলি গুচাই লৈছোঁ আৰু অকণমান ঠাণ্ডা হোৱাৰ পাছত তাতে দিছোঁ পিঁয়াজ, সোৱাদ অনুসৰি নিমখ, অকণমান কাশ্মীৰী মিৰ্চ, অকণমান মিট মছলা দি এইখিনি পিটিকা বনাই ল'লোঁ। লগত ধনিয়া হ'লে ভাল হয়, কিন্তু ধনিয়া নাছিলে এভেইলেবল, সেইটো কাৰণে দিয়া নহ'লে। আৰু এতিয়া লাডু লাডু কৰি ল'লোঁ এটা এটাকৈ। আৰু লাডুকেইটা অকণমান ডাঙৰ হ'লে ভাল হয়। আৰু এতিয়া লাডুকেইটা এনেকৈ বাতিৰ শ্বেপত বনাই ল'লোঁ এটা এটাকৈ আৰু ভিতৰত ষ্টাফিংটো ভৰাই মেলি আৰু এতিয়া বন্ধ কৰি দিলোঁ। এইবোৰ বৰ মেহনতৰ কাম, সেইটো কাৰণে প্ৰায় মোৰ বনোৱা নহয়, কেতিয়াবাহে এদিন বনাওঁ আৰু এতিয়া একদম লাহে লাহেকৈ বেলিছোঁ যাতে আলু ওলাই নাযায়। আলু ওলাই গ'লে দিগদাৰ হৈ যাব ছাইডৰ পিনে। আৰু এতিয়া টাৱাত দি মেলি অকণ অকণ ঘিউ লগাই দুইটা ছাইডে ভালকৈ পুৰি ল'লোঁ। আৰু এতিয়া আৰু আচাৰ চাটনি নাইবা দৈৰ লগত খোৱাহে কথা। মই আচাৰৰ লগতে খালোঁ, কিন্তু ভিডিঅ'টো বনাওঁতে আচাৰকণ লোৱাই নহ'ল, কিন্তু খাবলৈ বিৰাট টেষ্টি আছিলে। এতিয়া খাই লওঁ, বাই।